ইফালে আমি এতিয়া ভাত খাব লৈছোঁ দেই। ডিমটো কুহুমটো ওলাই পেলাই ল'ম এনে। কি মানে বেছি কৈছে তাতে দুখতকে কি মানে? এইফালে ভাত বহাই দিলোঁ আৰু আজি বনাম ডিম আৰু আলু দম বনাম আৰু এইখিনি ডিম আলুখিনি বইল হ'বলৈ দিছোঁ। গোটেই পাকঘৰখন চেদেলি বেদেলি হৈ আছে আৰু এইখিনি বনাম ৰাতিৰ কাৰণে, সেইটো কাৰণে মই তিয়াই থওঁ মটৰখিনি। এটা হাতে খুলিবই পৰা নাই। এইটো মটৰটো সোনকালে নুকোমলে আৰু মোক মানে ভাতৰ হুইচেলো মাৰিলে বাৰু। পিঁয়াজ, নহৰু, বিলাহী আৰু জলকীয়া, শুকান জলকীয়া, কেঁচা জলকীয়া এইখিনি এতিয়া মিক্সিত দি ল'ম। আপোনালোকে এনেকৈ খাই ভাল পায়নে? মই খাই বহুত ভাল পাওঁ এনেকৈ। আৰু মোৰ ডিমটো কুহুমটো ওলাই ল মাৰিলে। ডিমটো ভাগি থাকিলে, ইমান ধুনীয়াকৈ বনাইছিলোঁ। আৰু এইফালে মোৰ এইখিনি উতলিবলৈ আৰম্ভ কৰিছে আৰু তাতে মই এইফালে আলু অকণমান বইল কৰি অকণমান কাটি ৰাখিছোঁ, অকণমান গুড়ি কৰিছোঁ। এতিয়া এইখিনি দি দিম ইয়াতে। মোৰ ডিমৰ জোলখিনি ধুনীয়াকৈ হৈ গৈছে আৰু এইফালে ধনিয়া কাটি থৈছোঁ মই। ধনিয়া গোন্ধটো ভাল লাগে ন? ধনিয়া য'তেই দিয়ক লাগিলে খাবলৈ বহুত ভাল পাওঁ মই। এইফালে কাৰেণ্ট নাই, আমি এতিয়া ভাত খাব লৈছোঁ। ভাতৰ লগত কি আছে দেখাইছোঁ। এইফালে আন্দা কাৰী, এইফালে আমাৰ আচাৰ সানি আছে জলকীয়া মোহাৰি, এইফালে বিনছৰ ভাজি, বুট, টেপ টেপ মিছা মজা। এইটো টেষ্টটো মই মানে খাই দিয়া মানে সেইটো টেষ্ট হৈ গ'ল আৰু আচাৰৰ লগত। মানুহ দিছে কোনে? তুমি মানুহ পাতটো দিছে কোনে? তুমি আইও দালি লৈ লোৱা এইফালে। আমি এনেকৈয়ে খাবা চব লগতে। ইফালে আমি এতিয়া ভাত খাব লৈছোঁ দেই। ডিমটো কুহুমটো ওলাই পেলাই ল'ম এনে। মানুহজনী ওলাই ল'ব মাৰিছে কেতিয়াবা বাহিৰলৈ। তুমি কণী যেনেকৈ বাহিৰলৈ ল'ব মাৰিছে। মজা বনালো। মই ডিমৰ তৰকাৰীটো খাই ইমান ভাল পাওঁ, মানে একো নালাগে। কি মানে বেছি কৈছে তাতে দুখতকে কি মানে? মোজা গোন্ধ ল'লে নিজে গোন্ধ লৈ থাকা। মোজা গোন্ধ নতুন কি বাজি মোজা গোন্ধ ল'লে কি হয় মানে? এতিয়া মই গৰমত কেনেকৈ থাকিম? এই পানী বাথৰুমটোত সোমাই পেলাই পানী অলপ লগাই পঢ়ি বাথৰুমৰ ফুটাটো মাৰি লওঁ। পানী অলপ দি পঢ়ি থাক, তাতে খেলি থাক, তাতে শুই পেলাই মোবাইলটো চাই থাক। মোবাইলত চাৰ্জ নাই, গৰমতে গুটি গুটি গৈছে মুখখনত। ইমান ৰ'দ দিছে। ভাল বুদ্ধি শিকাইছা মোক। বাই বাই। বহি আছোঁ গৰমত, ভিতৰত যাব নোৱাৰি। কি ক'ব, ইমান গৰম পৰিছে। আৰু 3 ঘণ্টা মূৰত ফাইনেলি কাৰেণ্টটো আহিছে। এয়া মই ফেন এখন লগাই লৈছোঁ। ইমান গৰম মানে ইয়াতে কি ক'ব আৰু গৰমে চেহেৰা একেবাৰে আধাৰ কাৰ্ডৰ লগত মিলাই দিছে আৰু মোৰ। আৰু এইফালে গৰমতে কিবা কিবি হৈছে মানে, কি কৰিলে ভাল হ'ব জনাবচোন অকণমান। মই বাৰু টিপছ এটা লগাই আছোঁ বাৰু বিলাহী দি, কিন্তু সেইটো লগালেও মানে ইমান মানে ভালকৈ ভাল হোৱা নাই।
আৰু কালিৰ পৰা লগাই আছোঁহে মোৰ মানে কি হয় এলাহ লগাবলৈ এলাহতে মানে মৰিছোঁ আৰু গৰমটো তাতো চাগে বহুত দিছে অসমতো মায়ে ফোন কৰিছিলে তাতো বহুত গৰম পৰিছে কিন্তু আজি মানে অকণমান ঠাণ্ডা বুলি কৈছে বৰষুণ পৰিছে সেইটো কাৰণে আৰু কিনো ভিডিঅ' বনাম মই সঁচাকৈ কণ্টেণ্ট বিচাৰি নাপাওঁ আজি আৰু ইয়াৰ মানুহবোৰে ইমান গৰমটো অনুভৱ নকৰে কাৰণ তেওঁলোক জন্মৰ পৰাই গৰমত থকা আৰু আমাৰ কাৰণেতো গৰমটো বহুত হয় কাৰণ আমাৰ 7 মাহ মানেতো আমাৰ বহুত ঠাণ্ডাই পৰি যায় তাতে 2 মাহ 3 মাহ বেছি গৰম হয় আৰু আমি তাতে মানে এডজাষ্ট কৰিব নোৱাৰোঁ অসমত থাকিলে আৰু ইয়াততো এনি টাইম গৰম কি ক'ব খালি অৱস্থা নাই মোৰ চুলি তলিও মানে সৰিছে আৰু কি কৰিম আৰু অকলে থাকোঁ ৰুমতে ভিডিঅ' চিডিঅ'নো কিনো বনাম আৰু ভাবিছোঁ তাকে একো কণ্টেণ্টেই বিচাৰি পোৱা নাই আৰু ক'ৰবাত ফুৰিব গ'লে ভিডিঅ' বনাবলৈ ভাল কিন্তু মানুহজনৰ সময়ো নাই ফুৰাবলৈ নিবলৈ ক'ৰবাত আৰু এতিয়া পইচা পাতি মানে বহুত দৰকাৰো হ'ব সেইটো কাৰণে ক'তো যোৱা নাই ফুৰিবলৈ আৰু মই শুই আছিলোঁ শোৱাৰ পৰা উঠি পেলাই এতিয়া চাহ তাহ খালোঁ খাই পেলাই মানে এইফালে চকু তকু ফুলি গৈছে আৰু শুই আৰু এতিয়া অকণমান মানে ফ্ৰেছ হৈছোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই বাই বাই